নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যোৱা পাঠত তোমালোকৰ ক্লাছ 6ৰ 3 নম্বৰ পাঠটো ধৰিঅকা পাঠ এইটো পঢ়িছিলোঁ আৰু তাৰে কিছু প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ৰৈ গৈছিল। আজি আমি সেইখিনি প্ৰশ্ন আলোচনা কৰিম। তোমালোকৰ গ নম্বৰ প্ৰশ্নটোলৈ হৈ গৈছিলে 5ৰ গ নম্বৰটোলৈ। এইবাৰ 5ৰ ঘ নম্বৰটো কি দিছে চাবাচোন। 5ৰ ঘ নম্বৰটো দিছে आजकल पोखर नदी झरने आदि का जल प्रदूषित होने के कारण पीने लायक नहीं माना जाता है। तुम शुद्ध पेयजल के लिए इनमें कौन से स्रोत का उपयोग करते हो চিহ্নিত करो। কি কৈছে যে আজিকালি পুখুৰী নদী ঝৰ্ণা আদি জলবিলাক অৰ্থাৎ পানীবিলাক কি হৈছে প্ৰদূষিত হৈছে আৰু সেই কাৰণে মানুহে খাবলৈ ভাল শুদ্ধ বিশুদ্ধ পানী নোহোৱা হৈছে। তে তোমালোকে বাৰু খোৱা পানীটো ক'ৰ পৰা লোৱা সেইটো তোমালোকক চিহ্নিত কৰিব দি আছে। ইয়াত তলত এইকেইটা দি দিছে দেখিছা নহয়। এইটো নল, এইটো কুৱা আৰু এইটো হৈছে চপাকল। এতিয়া তোমালোকে য'ৰ পৰা পানী খোৱা সেইটোতে ইয়াত শুদ্ধ চিন লগাই দিবা। তাৰপিছত দিছে इनके अलावा और कौन से स्रोतों से पानी का पीने का पानी पाया जाता है बताओ। আমি আৰু ক'ৰ পৰা খোৱা পানী পাওঁ সেইটো ক'ব দিছে। তাৰপিছত 6 নম্বৰটো চাবা। निम्नांकित प्रश्नों के दिए गए उत्तरों में से एक सही है। सही उत्तर का चयन करो। तলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দি দিছে কেইটামান লিখি তাৰ ভিতৰত এটা শুদ্ধ আৰু শুদ্ধ উত্তৰটো তোমালোকক বহাব দিছে। এতিয়া কি দিছে চাবাচোন। ক নম্বৰটো কি দিছে চাবা। गौतम बुद्ध एक गांव से दूसरे गांव देश जा रहे थे। तলত কি দিছে पैदल घोड़े पर हाथी से पालकी पर। কিহেৰে গৈছিল पैदल पर। खटू दिसे शिष्य पुखर की तरफ बढ़ा तो देश दरकर जल से होता हुआ निकल भागा। ইয়াত উত্তৰকেইটা কি দিছে बकरी बैल शेयर गाय। ইয়াৰে কোনটো হ'ব बैल। गौतू दिसे बुद्ध ने शिष्य से कहा देश लेकर ही लौटना। কি কৈছিল বুদ্ধ শিষ্যক কৈছিল लेकर ही लौटना লৈহে আহিবা। কি দিছে চাবাচোন উত্তৰটোত ফল জল দুধ কপৰা। কোনটো হ'ব ইয়াৰে জলটো হ'ব। তাৰপিছত 7 নম্বৰটো চাবা। आओ इन वाक्य में प ज ब और ग वर्ण कितनी बार आए हैं खोजो और घेरो। কি কৈছে যে প জ ব আৰু গ এই বৰ্ণকেইটা এই তলত দিয়া বাক্যশাৰীত কেইবাৰ আছে তোমাক বিচাৰি घेर चिन्ह দিব দিছে অৰ্থাৎ গোল চিন কৰি দিব দিছে। চাবাচোন पोखर में एक बैल जल पी रहा था। এইটো চাবা पोखर में एक बैल जल पी रहा था। ইয়াত কেইবাৰ আছে পটো पोखर में एक बैल जल पी रहा था पটো কেইবাৰ আছে দুবাৰ আছে ন। তাৰপিছত চাবা शिष्य वहीं से जल लेने के लिए आगे बढ़ा। শিষ্যজনে তাৰ পৰা পানী লোৱাৰ কাৰণে আগবাঢ়ি গৈছিল। তাৰপিছত কি দিছে उसे देखकर बैल डर गया और जल से होता हुआ निकल भागा। इससे जल गंदा हो गया। এই বস্তুটো একেবাৰে সহজ। ইয়াত পটো কেইবাৰ আছে এইকেইটা বাক্যত জ কেইবাৰ আছে ব কেইবাৰ আছে সেইটো তোমালোকে গুণি চাবা। গুণি চাই পেলাই লিখিলে হৈ গ'ল।
তাৰপিছত খ নম্বৰটো চাবা। आओ पाठ में आए इन शब्दों को पढ़े। पाठत থকা এই শব্দকেইটা আমি কি কৰোঁ? পঢ়োঁ। এইকেইটা শব্দ এইকেইটাতো মাতিবলৈ পাৰিবা, সহজ। এইকেইটা মাতিবা তোমালোকে। কি লিখা আছে? পোখৰ, বেল, बुध, जल, गंदा, गाँव, गौतम। তাৰপিছত গটো চাবা। आओ अब हम म न भ य त र ल वर्णों को पाठ में ढूंढे और इनसे बने शब्दों को पढ़े। কি কৈছি যে ম ন ভ য় ত আৰু ৰ আৰু ল এই বৰ্ণকেইটা তোমালোকক পাঠটোত বিচাৰি চাব দিছে আৰু তাৰ পৰাই যিকেইটা শব্দ হৈছে এই শব্দকেইটা পঢ়িব দিছে। অৰ্থাৎ এইকেইটাও একেবাৰে সহজ, তোমালোকে মাতিব পাৰিবা। এইকেইটা একেবাৰে সহজ। ৰে দিছে ন ৰথ, ৰাজা, ৰাণী, ৰেল। তৰে দিছে তালাব, তোতা, কিতাপ, কবুতৰ। কবুতৰ মানে কি জানানে? ইয়াত যে ছবিটো দিছে পাৰ চৰাই। यज्ञ, धैर्य, गाय। लरे दिसे लाल, माला, गुलाल, जल। मरे दिसे मछली, मलिनता, माँ, माता। भरे दिसे भालू, भाला, भारत, भोजन। আৰু নৰে দিছে নাও, নয়ন, নল, নানা। একেবাৰে সহজ, একো টান নাই। তাৰপিছত কি দিছে চাবাচোন 8 নম্বৰটো। आओ अब इन वर्णों में से सही वर्ण सुनकर शब्द को पूरा करे। তলত কেইটামান বৰ্ণ দি দিছে আৰু তলত কেইটামান খালী ঠাই দিছে। গতিকে এই বৰ্ণকেইটা বিচাৰি ইয়াৰ খালী ঠাইকেইটা আমি পূৰণ কৰিব লাগে। বৰ্ণকেইটা কি দিছে? প, জ, ম, গ, ন, ফ, য়, থ, ত, ল। এইবাৰ খালী ঠাই পূৰণ কৰিব। কি দিছে চাবা। এইটো দিছে চোৱা। এইটো দিছে ৰ। ইয়াত খালী ঠাই দিছে। ৰ কি হ'ব? ওপৰৰ পৰা আমি ওপৰত থ আছে, গতিকে থটো আনি লিখিলোঁ কি হ'ব? ৰথ। তাৰপিছত হ আছে য়, জ আছে, পিছফালে ল লগাই দিলোঁ জল। ইয়াত আগত আমি নটো লগাই দিলোঁ কি হ'ব? নদী। সন্মুখত ন আছে, ইয়াত আমি ল লগাই দিলোঁ কি হ'ল? নল। তাৰপিছতটো চাবা। গ লগাই দিলোঁ গম হ'ল। ন দিলোঁ নভ। ইয়াত মাজত দিলোঁ গ কাগজ। এইটো গ ল ত লিখি দিলোঁ গলত। এইটো কি দিম আমি? ভৰত, ভৰত। আৰু লাষ্টৰটো দিম, একেবাৰে শেষৰটো দিম জমিন। হ'লনে? বুজি পাইছা? একো টান নাই। তাৰপিছত 9 নম্বৰটো চাবা। आओ इन मात्राओं को सीखे और खाली जगह भरे। मात्रा অৰ্থাৎ ক যোগ আ দিছে। আ মানে কি হ'ল? আমাৰ কটাকাৰে কা। ক যোগ ই কি, ক যোগ ই কি, গ যোগ আ গা, গ যোগ ই গি হ'ব। ইয়াত যদি আমি ইয়াত কি দিছে? গ যোগ দি খালী ঠাই দিছে। খালী ঠাইটোত আমি যদি হস্ৰ ইটো লিখি দিওঁ, চোতা ইটো লিখি দিওঁ, তেতিয়া কি হ'ব? গি। গ যোগ ই গি। ইয়াতো গ যোগ ই গি। ক যোগ উ কু, ক যোগ উ কু, ক যোগ ৰি ক্ৰি, ছ যোগ উ চু, ছ যোগ উ সু, ছ যোগ ৰি শ্ৰী, ক যোগ এ কে, ক যোগ এ কে, ক যোগ অ কো, ম যোগ কি দিছি? এ মে। ম যোগ এ মে।
ম যোগ ও মো, ক যোগ ও কৌ, দ যোগ কি হ'ব ঔ দৌ। এইকেইটাও সহজ, বুজি পালা। তাৰপিছত ইয়াত তোমালোকক দেখুৱাই দিছে এইকেইটাত আ মানে আকাৰ, ইতে ইকাৰ, দীৰ্ঘ ইকাৰ, এইটো বৰা ই দীৰ্ঘ ইকাৰ, উ এইকেইটা দেখিছা উকাৰ, একেবাৰে সহজ এইকেইটা। তাৰপিছত 10 নম্বৰটো চাবা। 10 নম্বৰটো কি দিছে? गौतम बुद्ध का जन्म ईसाई पूर्व 1563 में बैसाखी पूर्णिमा के दिन कपिलावस्तु नामक स्थान पर हुआ था। गौतम बुद्धर जन्म केতিয়া হৈছিল? 563 খ্ৰীষ্টপূৰ্ব 563 বৈশাখ পূৰ্ণিমা অৰ্থাৎ বহাগৰ পূৰ্ণিমা তিথিৰ দিনা কপিলাবস্তু নামক স্থান पर কপিলাবস্তু নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। उनके बाल्यकाल का नाम सिद्धार्थ। তেওঁৰ बाल्यकाলৰ नाम আছিল सिद्धार्थ। पूर्णिमा तिथि को उन्हें बोध प्राप्त हुआ था। पूर्णिमा तिथि তেওঁ ज्ञान लाभ কৰিছিল। और अंत में उनका निर्वाण भी इसी तिथि को हुआ। আৰু শেষত তেওঁৰ মৃত্যু এই পূৰ্ণিমা তিথিতে হৈছিল। অৰ্থাৎ বহাগৰ পূৰ্ণিমা তিথিটোত তেওঁৰ জন্ম হৈছিল, মৃত্যু হৈছিল আৰু তেওঁ জ্ঞান লাভ কৰিছিল। वे बुद्ध धर्म के प्रवर्तक थे। তেওঁ কোন আছিল? বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল। তাৰ তলৰখিনি আছে শব্দ অৰ্থ, এইখিনি তোমালোকে পঢ়ি ল'বা, ইয়াত লিখাই আছে। গতিকে আজিলৈ আমি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ ন। এইটো পাঠ শেষ হ'ল, তাৰপিছত আমি নেক্সট ক্লাছত পিছৰ পাঠটো আলোচনা কৰিম। ঠিক আছে, নমস্কাৰ।